এদিনত কিমান ওলাই ছিঙিলে? এইটো 3 বছৰ হৈ গ'ল লগোৱা। এইটো গাঁওটোৰ নাম ডালিমবাৰী নাওডুবি বুলি কওঁ আমি। 3 বছৰমান হৈ গ'ল এইটো লগোৱাটো। উৎপাদন ভালেমান হয় আৰু। কিমান মাটি লগাইছিলে? এইটো আপোনাৰ এইটো 25 বিঘামান হৈ যাব মোটামুটি। এক বছৰত কিমান টকা পোৱা এইটো বগৰী বেছি? এক বছৰত ধৰি লওক আপুনি 8-9 লাখ মান পায়। এতিয়া এই বছৰ এতিয়ালৈকে কিমান পালা? এই বছৰ আপোনাৰ ইমান দিনলৈকে আপোনাৰ 3-4 লাখ মান পাইছোঁ আৰু। আৰু ছিঙিব বাকী আছে? বাকী আছে, এতিয়া আধা হ'ল মানে। কেইমাহ ছিঙিব পাৰি এইটো? এইটো আপোনাৰ 3 মাহ চলিব। ইয়াত যে তোমালোকে হ'লচেল দিয়া, ইয়াৰ পৰা গোটেই নগাঁও মৰিগাঁও বজাৰ যায়, হ'লচেলত হ'লচেলাৰবিলাকে কিমান টকাকৈ নিয়ে তোমাৰ পৰা? আমাৰ ইয়াৰ পৰাতো 40 টকা 45 টকাত দিওঁ। যেতিয়া ৰেটটো এইটো আপ ডাউন হৈ থাকে, কেতিয়াবা 35 টকা 30 টকাতো আহে, কেতিয়াবা 50 টকাও আহে, এনেকুৱা হয় মানে। ইয়াতে 70 বিঘামান মাটি আছে বগৰী বাগান। আপুনি অকলে কৰিছে 70 বিঘা? অকলে কৰা নাই, মই 5 বিঘামান কৰিছোঁ আৰু বাকীকেইটা লগৰীয়াকেইটা কৰিছে আৰু। কি বগৰী বুলি কয় এইটো? আপেল বগৰী। কিমান উৎপাদন হয় ইয়াত? উৎপাদন ভালেই হয়, বিঘা 4 লাখ 3 লাখ এনেকুৱা। ক'ত ক'ত যায় বগৰীটো? বুঢ়ীগাঁও যায়, নগাঁও যায়, এইফালে কচুৱা তিনিআলি, কামপুৰ। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।